নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ এখন ধুনীয়া তথা জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ ২৫তম খণ্ড। যাওঁ বুলিয়েই গুচি যাব পাৰে জানো মানুহ? নোকোৱাকৈ নোচোৱাকৈ, ভাল পোৱায়ো ঢুকি নোপোৱাকৈ? তাৰ পাছতো আমি ৰৈ থাকোঁ, মুখবোৰক নহ'লেও সময়বোৰক উভতাই বিচাৰি ৰৈ থাকোঁ। নাহে, কোনো উলটি নাহে। কোনোবা এনিশা বিষ এটা বুকুৰ পৰা ডিঙিলৈকে উজাই আহে, মানুহে তাকে স্মৃতি বোলায়। ৰাতিটোৱে নিচুকুৱাই, গাৰুটোৱে সামৰে, কথাবোৰ নাজানো দিনৰে পোহৰে। মাজে মাজে চকুৰ সেমেকা কোন দুটাই সোধে, কিমান কান্দিলে বুকুৰ পৰা ভাল পোৱা শেষ হয়, কিমান যন্ত্ৰণাত বিস্মৃতি আহে। উত্তৰৰ সলনি হুমুনিয়াহ বাগৰে। এৰা, কষ্ট যেতিয়া ভাল পোৱাই দিয়ে, তেতিয়া তাৰ উপশম এই পৃথিৱীৰ কোনো সৈতে সম্পৰ্ক কৰি অনুভৱ দিব নোৱাৰে, কেতিয়াও নোৱাৰে। সাজ লাগিলেই অথনিয়েই আবেলি গৈ সন্ধিয়া হ'ল। লখিমী পাৰৰ গৰুবোৰো গৰাকীৰ ঘৰ পালেগৈ। জিলিৰ যি শব্দ এটা আৰু কেইটামান জোনাকীৰ বাদে লখিমীৰ পাৰত এতিয়া কোনো নাই। একেবাৰে এন্ধাৰ এতিয়াও নমা নাই। পাতল নীলা আৰু ক'লা মিশ্ৰণৰ দৰে ৰং এটা বিয়পি পৰিছে মাত্ৰ। তাতে বহি আছে চুপহী অকলশৰে। তাই আবেলিয়ে আহিল, কেতিয়ানো সন্ধিয়া হ'ল, তাই ভূক্ষেপ নাই। সৰুকণ নোহোৱা হোৱা প্ৰায় আজি এমাহেই পাৰ হ'ল। মানুহে চুপহীক দেখিলেই দুখতে ইচ ইচ কৰে। তাই পিছে সেইবোৰলৈ মন নাই, নিত্য নৈমিত্তিক কামবোৰ কৰি গৈছে। যোৱা মাহটোত তাই কেইবাৰ কথা কৈছে, আঙুলিমূৰত চাগে গণিব পাৰি। চুপহী যেন গোটেই পৃথিৱীখনলৈ অভিমান জাগিছে। তাইৰ বাবে ঘৰ এখন সাজিব খোজাজনেই যেতিয়া বালিঘৰ হৈ গুচি গ'ল, তাই আনৰনো কি আশা কৰিব? কিন্তু তাই লখিমী পাৰলৈকে আহে, কিজানি ইয়াতো ক'ৰবাত লাগি আছে সৰুকণৰ গাৰ গোন্ধ, তাৰ হাঁহিৰ ৰাগী। সেয়া বিচাৰিয়েই আহে তাই। এনেতে পিছফালৰ পৰা কাৰোবাৰ কৰুণ মাত, চুপহী বাইদেউ। ঘূৰি চাই দেখে সেয়া ৰাধা। একো নামাতি তলমূৰ কৰিলে চুপহীয়ে। ৰাধা এন্ধাৰতো মন দি চালে তাইলৈ। সন্ধিয়াৰ পাতল পোহৰত চুপহীলৈ চাই চমকি উঠিল ৰাধা। এয়ে জানো চুপহী? গাঁতত পোত যোৱা চকু, গালত চকুপানীৰ শুকান দাগ, যত লগা চুলি, ডিঙিৰ কামিহাৰ ওলাই আহিছে। উফ, ছোৱালীজনীৰ এইটো ৰূপ অসহ্যকৰ। যোৱা এমাহত চুপহীৰ ওচৰলৈ গৈও উভতি আহিছে ৰাধা। নাই, তাইৰ সাহস নহয় চুপহীৰ মুখামুখি হ'বলৈ। সৰুকণলৈ চৰম খং উঠে এই সময়ত। যদি বিশ্বাস ৰাখিবই নোৱাৰে, প্ৰেমত কিয় পৰে এই মানুহবোৰ? আৰু কি একোৱেই উপায় নাছিলনে? যোৱা এটা মাহ কেনেকৈ কটাইছে ৰাধাইহে জানে। সেইদিনাই যে ধৰ্মনাৰায়ণ ঢলি পৰিল, আজিলৈকে ভালকৈ পোন হ'বই পৰা নাই। কাৰোবাৰ হাতত ধৰি ধৰি দুই এখোজ যায়। উচ্চ ৰক্তচাপে মানুহজনক যেন কোঙা কৰি পেলালে। তেখেতৰ কাম কাজ আজিকালি বেছিভাগ বৈকুণ্ঠই আছে। ইফালে ভানুমতী আই আগতকৈও বেছি নিজৰ কোঠাতে সোমাই থকা হ'ল। কুন্তলা হাদৰি কাৰো চকুলৈ চাব নোৱাৰি। অনবৰতে যেন চকুযোৰ ভৰি থাকে পানীৰে। ৰাধাই আৱৰিব খোজে সকলোকে। ভানুমতীৰ ওচৰত গৈ ভাওনাৰ বচন মাতি ধেমালি কৰে। ধৰ্মনাৰায়ণক পুথি পঢ়ি শুনায়। কিন্তু চুপহীক কিবা সান্ত্বনা দিবলৈ তাইৰ একো ভাষাই নাই। কিমান গভীৰভাৱে চুপহী সৰুকণৰ প্ৰেমত সমৰ্পিত আছিল, সেয়া ৰাধাতকৈ ভালকৈ কোনে বুজিব? পিছে আজি আহিব লগা হ'ল। আবেলিৰ পৰা চুপহী ঘৰত নাই বাবে তাইৰ দেউতাক স্নেহালয় ওলালহি। ছোৱালীজনীক কি কৰা যায় ধৰ্মনাৰায়ণক সুধিলেহি। তাৰ বাবেই ৰাধা আহিছে, চুপহীক লৈ যাবলৈ। ধৰ্মনাৰায়ণে কথা পাতিম বুলি কৈছে তাইৰ লগত। ৰাধা আগুৱাই গ'ল চুপহীৰ ফালে। সাজ লাগিল চুপহী বাইদেউ, ব'লা ইয়াৰ পৰা। ৰাধা, তোৰ সন্ধিয়াবোৰ ভাল লাগেনে? চুপহীৰ কথা ৰাধাই একো নকৈ তাইৰ ফালে চাই ৰ'ল মাত্ৰ। চুপহীয়ে নিজক পোৱাৰ দৰে কৈ গ'ল, মোৰ বৰ ভাল লাগে জান। এই যে দিন আৰু ৰাতি, সিহঁতে যেন এই সন্ধিয়াবোৰত ইটোৱে সিটোক লগ পায়। বাকী সময়ততো আঁতৰতে থাকে। সেইবাবে মই সন্ধিয়া ইয়াত অকলে বহোঁ। কিজানি
কিজানি পিছৰখিনি আৰু ক'ব নোৱাৰিলে চুপহীয়ে। ৰাধাই গৈ তাইক আঁকোৱালি ধৰি উচুপি উঠিল। মোক ক্ষমা কৰি দিবা চুপহী বাইদেউ, মোক ক্ষমা কৰি দিবা। ৰাধাৰ মূৰত হাত ফুৰাই চুপহীয়ে ক'লে, নেকান্দিবি অ', চাচোন মইতো কন্দা নাই। আমি বিচৰা বস্তুবোৰ পাবই লাগিব বুলি ক'তনো লিখা আছে ক? হে ৰৌ, কৃষ্ণ ভগৱানেচোন নিজে ভালপোৱা ছোৱালীজনীক বিয়া পাতিব নোৱাৰিলে, তেন্তে এই দেওধৰ হালোৱাৰ জীয়েকে পাৰিবনে? ৰাধাই হুকহুকাই কান্দি উঠিল। কেনেকৈ পাৰিছা তুমি চুপহী বাইদেউ? ক'ৰ পৰা পাইছা ইমান সাহস? হাঁহি হাঁহি চুপহীয়ে ৰাধাৰ চকু পানী মচি দি ক'লে, প্ৰেমত পৰা মানুহ সাহসী নহয়, দুঃসাহসী হ'ব লাগে। কোনে জানে কোনে কেতিয়া কেনেকৈ ভাঙি পেলায়? আৰু এতিয়ানো মই কিহলৈ ভয় কৰিম ৰাধা? এতিয়াতো মোৰ হেৰুৱাবলৈ একোৱেই বাকী নাই। ৰাধাই চালে তাইলৈ। হয়তো এটা সময় পাছত কষ্টবোৰেও কষ্ট দিবলৈ এৰি দিয়ে। তেনে এক সময়তে যেন থিয় হৈছেহি চুপহী। ৰাধাই ক'লে, ককাই তোমাক আমাৰ ঘৰলৈ মাতিছে, তোমালোকৰ বৰতাও তাতে আছে, ব'ল বুলি চুপহী উঠি আহিল। পিছে পিছে ৰাধাও। স্নেহালৰ চৰাঘৰত তলমূৰকৈ থিয় হ'লগৈ চুপহী। নগাডাল খুলি সোমাওঁতেই যেন বুকুখন কঁপি উঠিছে তাই। এইখনেইতো চোতাল, এইখনেইতো ঘৰ, কিন্তু এনেকৈ সোমোৱাৰ কথা আছিল জানো? মূৰত তাইৰ উৰণি নাই, নাই গাত মাহ হালধিৰ গোন্ধ। কইনা হৈ সোমাবলগীয়া ঘৰখনত আজি তাই সোমাইছেহি সাধাৰণ কপাহী এযোৰ কাপোৰ পিন্ধি। ৰাধাই হয়তো বুজিছিল, এহাতেৰে সাৱটি আছিল চুপহীক পিছফালৰ পৰা। ধৰি নাথাকিলে চুপহী পৰি নাযায়, ৰাধাই জানে। কিন্তু কেতিয়াবা শক্তিশালী মানুহকো এখন হাত লাগে, ৰাধাই বুজে। মাজনীয়, বিৰহ কাতৰ মাত ধৰ্মনাৰায়ণৰ। মাতটো যেন চুপহীৰ বুকুলৈকে সোমাই গৈছে। বেজীৰ আগ এটা হৈ বুকুখনত বিন্ধি ফুৰিছে। গলগলীয়া গম্ভীৰ মাতৰ সলনি বিৰহী মাত গোবিন্দপুৰৰ কোনো এজনেও শুনিব নোৱাৰিব। যোৱাবোৰ গুচি গ'ল, কাৰো কথা নাভাবিলে। এতিয়া সেইবুলি এনেকৈ ৰৈ গ'লে হ'ব জানো? জীৱনটো নিজৰো মাজনী, নিজৰ কথা নিজে নাভাবিলে কোনে ভাবিব? চুপহীয়ে তলমূৰ কৰিয়েই উত্তৰ দিলে, নিজৰ কথা ভবা হৈছে। যোৱাবোৰৰ দৰে ময়ো গুচি গ'লে পাৰ্থক্যনো ক'ত থাকিব? তেওঁ পাৰিলে বুলিয়েই মইতো নোৱাৰিম পাহৰিব। সময়ে সকলো আঘাত পাহৰাব মোৰ আই। কিন্তু মই সময়ক সেই অধিকাৰ নিদিওঁ। সি যেন মনৰ পৰাই বহি থৈছিলোঁ কেতিয়াবাই। এতিয়া আনৰ সৈতে ঘৰ সাজি বেভিচাৰী হ'ব নোৱাৰিম। মোক আৰু জোৰ নকৰিব দেউতা। কথাটো কৈয়ে চুপহীয়ে ধৰ্মনাৰায়ণৰ ওচৰত আঁঠু ল'লে। তাইৰ মুখত দেউতা শব্দটো শুনি ধৰ্মনাৰায়ণৰ চকুলো বাগৰি উঠিল। গোটেই গোবিন্দপুৰে বাঘ দেখা দি দেখা মানুহজনে আজি কান্দিছে, গামোচাৰে চকু মচিছে। তোক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম সৰুদা, কেতিয়াও নোৱাৰিম, মনতে ক'লে ৰাধাই। ধৰ্মনাৰায়ণে চুপহীৰ মূৰত হাত থৈ কপা কপা মাতেৰে ক'লে, আমাক ক্ষমা কৰিবি অ' আই, এইখন তোৰেই ঘৰ, তোৰ যেতিয়াই মন যায় তেতিয়াই আহিবি। চুপহীয়ে একো নামাতি তাৰ পৰা আঁতৰি আহিল। বাৰান্দাত হাদৰী আৰু কুন্তলা ৰৈ আছিল। চুপহীক দেখি কুন্তলাই মূৰত হাত ফুৰাই দিলে। চুপহীয়ে ফেকুৰি উঠি ক'লে, আপোনালোকক বাইদেউ বুলি পাতিব পাৰিমনে? লগতে কুন্তলা আৰু হাদৰীয়ে একেলগে তাইক সাৱটি ধৰিলে। চৌধুৰী বংশৰ তিনিজনী বোৱাৰী, তিনিজনী জা জুৱলীৰ সেই দৃশ্য দেখি ৰাধা ৰৈ থাকিব পৰা নাছিল। মুখ ঢাকি তাই নিজৰ কথাত সোমালগৈ আৰু গাৰুত মুখ গুজি হুকহুকাই কান্দি উঠিল। যুঁজ বাগৰ বিদ্ৰোহ এইবোৰ পুৰুষে কৰে, কিন্তু তাৰ মূল্য সদায় নাৰীয়েই ভৰিব লাগে। প্ৰেমত পুৰুষ আৰু নাৰী একেলগেই পৰে। তেন্তে এৰা ধৰাৰ টোলাচনীখন নাৰীৰ বাবে বেছি গধুৰ কিয় হয়? অপেক্ষা, প্ৰতীক্ষা এই শব্দবোৰ নাৰীৰ বাবে কিয় থাকে? কিয়? ৰাধাই বুজি নাপায়। তাইৰ কোঠাত চেপা কান্দোনৰ শব্দ এটা বিয়পি পৰে। বাহিৰত এতিয়া কৃষ্ণপক্ষৰ এন্ধাৰ। ক'ৰবাত ফেঁচা এটাই মাতি আছে। কিতাপৰ পৃষ্ঠাটোৰ ওপৰত চকুৰ পানী এটোপাল পৰিলহি সন্ধ্যা। হাতেৰে টোপালটো মুচি দি তাই কিতাপখন জপাই থলে। তাৰ পাছত চপাখনতে মূৰটো হাওলাই পেলাই দিলে। বুকুখনত যেন কিবা এটা বিষ উকমুকাই উঠিছে। প্ৰেমক এক আলফুল অনুভূতিয়েই বুলিয়েই সকলোৱে কয়,
কিন্তু তাৰ মাজতো যে কিমান গভীৰ আঘাত থাকিব পাৰে সেয়াতো পোৱাজনেহে বুজে। চুপহিৰ কষ্টখিনি যেন সন্ধ্যাৰ বুকুলৈকে আহিছে। এনে কোনোবাই পিছফালৰ পৰা তাই চকুযোৰ ধৰিলেহি। এইবাৰ মিচিকা হাঁহি এটা পৰিল তাইৰ। সেই পৰশ তাইৰ যে আজন্ম চিনাকি। এই এটা পৰশতে তাই প্ৰতিদিনে জি উঠে, মৰহিও ফুলি উঠে। আশাহীন হৈও আশা কৰে, সকলো হেৰুৱাইও সপোন দেখে। অনুৰোধৰ হাত চকুৰ পৰা আঁতৰাই নিদি সন্ধ্যাই প্ৰবীণ বৰাৰ গানৰ কলি এটা গুণগুণালে। তুমি অহা বাটে সপোন সৰে, অচিন সুৰে নিচুকাই। কি এয়া? সন্ধ্যাই দেখিলে তাৰ চকুত দিনটোৰ ভাগৰৰ পাছতো যেন কিবা এটা অনুভৱৰ তীৰবিৰণি। তাই হাঁহি মাৰি ক'লে, কি হোৱা দেখিলা? তুমি কিমান যুগৰ মূৰত গান গাইছা মনত আছে? তাৰ কথাতে সন্ধ্যাৰ মনত পৰিল এৰাটো। গান বাদ দিয়া আজি কিমান দিনে হ'ল তাইৰ। এনেই গাওঁ বুলি গোৱাটো বাদেই, গুণগুণাইচোন থকা নাযায় আজিকালি। কিন্তু হঠাৎ যে কেনেকৈ গানৰ কলি এটা তাই মুখেৰে ওলাল। উত্তৰ নিদি তাই কিতাপখনলৈ চালে। অনুৰাধা তাইৰ কপালত চুমা এটা আঁকেদি ভিতৰলৈ গ'ল। সন্ধ্যাই ৰাধাখন বুকুত লৈ এবাৰ দীঘলকৈ উশাহ ল'লে। কেতিয়াবা উপন্যাসেও আমাক এনেকৈ সংগ দিয়ে, যিয়ে আমাক নিজকে ঘূৰাই পোৱাত সহায় কৰে। বেলতলাৰ কেইবামহলীয়া এপাৰ্টমেণ্টৰ এটাৰ তলত অনুৰাধাৰ গাড়ীখন ৰ'লগৈ। পাৰ্কিঙত আৰু কেইবাখনো গাড়ী আছে। হাতত গিফ্ট এটা লৈ সন্ধ্যা নামি গ'ল। এখন এজাৰ ৰঙী পাতৰ শাৰী পিন্ধি আহিছে তাই। এফালে হাতৰ মণিবন্ধলৈকে মেলি লৈছে, আনটো হাতেৰে আচলটো চুচৰি নোযোৱাকৈ ধৰি লৈছে। পিছতেই অন্তৰা নামিল। তাৰ পাছতে অনু নামি অহাত সিহঁতে ভিতৰলৈ সোমাই গ'ল। এপাৰ্টমেণ্টৰ ওপৰৰ বহল ছাদতেই সকলো আয়োজন। সন্ধ্যা গৈ পাওঁতেই বীণা মামীয়ে সাৱটি ধৰিলেহি। এতিয়া নকইনাৰ নিচিনা হৈ আছা তুমি। তোমাৰ কথাটো সুধিয়ে আছোঁ। আমাৰ ইয়াতো তোমাৰ অনুৰাগী দুজনীমান আছে বুজিছা। কথা কৈ কৈ তাইক আগুৱাই লৈ গ'ল। লাহে লাহে সিহঁত বাকী আলহীবোৰৰ সৈতে মিলি পৰিল। সন্ধ্যাই কেঁচুৱাটোক কোচত লৈ উপহাৰটো মাকৰ হাতত দিলে। কেঁচুৱাটোক চুমা খাওঁতে সন্ধ্যা সজল হৈ পৰা চকুহাল অনুনে আঁতৰৰ পৰা স্পষ্টকৈ দেখিছিল। সকলোৰে লগত বহি থাকোঁতেই সন্ধ্যা হাতত চৰ্বত আনি দিলেহি সৰু ছোৱালীজনীয়ে। অনুৰে কাষতে বহি থকা সন্ধ্যাক সুধিলে, ঐ এই ছোৱালীজনী ইহঁতৰ ঘৰত কাম কৰা নেকি? ঠিক কাম কৰা নহয়, আনি ৰাখিছে সহায়ৰ বাবে। লগতে পঢ়া শুনা সকলো খৰচ লৈছে। কিন্তু অনুৰক কথাৰ মাজতে ৰখাই সন্ধ্যাই ক'লে, প্লিজ ৰন, ইয়াত তুমি লেবাৰ ইনস্পেক্টৰজন হ'ব নালাগেচোন। ডিউটিত নাইতো এতিয়া তুমি। মই সেইটো কোৱা নাই অ'। তোমাৰ মনত আছেনে? আমি ইয়াৰ আগতে এবাৰ ইয়ালৈ আহিছিলোঁ যে, এমাহমানৰ আগতে চাগে। তেতিয়াচোন বেলেগ এজনী ছোৱালী আছিল, ট্ৰাইবেল আছিল তাই। সেইজনী ক'লৈ গ'ল? গুচি গ'ল চাগে, নাইবা ঘৰৰ মানুহে লৈ গ'ল। আচৰিত, লগে লগে আন এজনী পায়ো গ'ল। প্লিজ এতিয়া এইবোৰ ভাবি নাথাকিবা। সন্ধ্যাই কোৱাৰ বাবে একো নুলিয়ালে যদিও অনুৰৰ মনত কিবা এটা সন্দেহ খজুৱাই থাকিল। কিবা এটা যেন নহ'বলগীয়া হৈ আছে ইয়াত। চাকৰিত যোগ দিয়াৰ পৰা বহু অপৰাধী দেখিছে অনুৰাধে। অপৰাধীৰ চাল চলনত সি অভ্যস্ত এতিয়া। কথাবোৰ ভাবি থাকোঁতে অজয় মামাৰ ল'ৰা উজ্জ্বলে আহি সিহঁতক ক'লে, অনুৰণ, সন্ধ্যা আহাচোন, তোমালোকক কাৰোবাক লগ কৰাব আছে। সিহঁত উঠি গৈ দেখে এজাক কণ কণ ল'ৰা ছোৱালী, প্ৰায় 10-12টামান হ'ব। উজ্জ্বলে ক'লে, এয়া আমাৰ পুৰণা ঘৰৰ ওচৰৰ অনাথ আশ্ৰমৰ এখনৰ ল'ৰা ছোৱালী। মোৰ ল'ৰাটো এই বিশেষ অনুষ্ঠানত ইহঁতখিনিক জড়িত কৰাবলৈ খুব মন আছিল। সেইবাবে কালি তাৰ পৰা সিহঁতক অনালোঁ। এই 2 দিন ৰাখিছোঁ, কাইলৈ থৈ আহিমগৈ। সন্ধ্যা উৎসাহী হৈ পৰিল। ইমান যে ভাল কাম এটা কৰিছে উজ্জ্বল দা, সঁচাই খুব ভাল লাগিল। আপুনি আগতে কোৱা হ'লে সিহঁতৰ কাৰণে ময়ো কিবা কিবি লৈ আনিব পাৰিলোঁ হয়। একো নাই দিয়া, পাছতো দিব পাৰিবা। কথাটো কৈ উজ্জ্বল আকৌ আনফালে কোনোবাই মতাত গুচি গ'ল। অনুৰঞ্জন অলপ ভাবুক হৈ পৰিছে। কিয় জানো, আজিকালি এই মহানগৰত বেছি ভাল মানুহ দেখিলে তাৰ সন্দেহে আহে। সন্ধ্যাক ক'লে, তাই
গালি পাৰি আহিবৰ বাবেই একো নকৈ মনে মনে ৰ'ল। এনেতে শিশুজাকৰ মাজৰ পৰা সন্ধ্যাক সৰু ছোৱালীজনীয়ে মাত দিলেহি। হেল্ল' আণ্টি, চিনি পাইছেনে? সন্ধ্যাই ঘূৰি চাই দেখে সেই নেহেৰু পাৰ্কৰ সন্মুখত পোৱা ছোৱালীজনী। সন্ধ্যাই তাৰ ফালে হাউলি সুধিলে, আৰে তুমিচোন আছা, কি খবৰ? ভাল ভাল, আপোনাৰ ঘৰ ইয়াতে নেকি? ইয়াতে। পিছে তোমাৰ নামটো ৰাধা ন? ৰাধা নহয়, কিন্তু নামটোৰ অৰ্থটো ৰাধা, সেইকাৰণে চবে মোক ৰাধা বুলিয়েই মাতে। কণমাইজনীৰ কথা কেইটা টকটকীয়া, ইমান মৰম লগা। সন্ধ্যাৰ শুনিতো মনটো কিবা ভৰি গৈছে। কথা পাতি থাকোঁতে তাইক কোনোবাজনে খেলিবলৈ মাতি নিলেহি। সন্ধ্যাও তাৰ পৰা আঁতৰি আহিল। অলপ সময়ৰ পাছত কেঁচুৱাক খুওৱাৰ নিয়ম হোৱা আৰম্ভ হ'ল। মোমায়েকে কোচত লৈ বহিল। প্ৰথমে মাক, দেউতাক, তাৰপিছত খুৰাৰ পৰা ধৰি আন আন লোকে খুৱাই দিলে অকণ। খোৱানো আৰু কি, এনেই চামুচখন লৈ জিভাত চেলেকাই দিছে। এবাৰত সন্ধ্যাৰ শাহুৱেক মানে অনুৰৰ মাকো গ'ল। তাৰপাছতে কোনোবাই সন্ধ্যাকো মাতি নিলে। সন্ধ্যা আগবাঢ়ি যাওঁতে অজয় মামাহঁতৰ কোনোবা মিত্ৰ মানুহ এগৰাকীয়ে কৈ উঠিল, হেই কি কৰা কি কৰা? সন্ধ্যা থমকি ৰ'ল। সকলোৱে মানুহগৰাকীলৈ চালে। মানুহগৰাকীয়ে সকলোৱে শুনাকৈ ক'লে, কেঁচুৱা মুখত এই কেঁচুৱা নোহোৱা বাজি তিৰোতাগৰাকীয়ে হাতেৰে ভাত দিবানে? এনে মহা অমংগল নকৰিবা দেই। আমাৰ পৰিয়ালত হোৱা হ'লে মই আহিবলৈকে নিদিলোঁ হয়। বিষ, একেবাৰে হলাহল বিষে যেন ছটিয়াই দিছে কোনোবাই। গালে মুখে পৰিছে সন্ধ্যাৰ, সোমাই গৈছে মুখৰ ভিতৰলৈকে। বাট ভেটি ধৰিছে উশাহৰ, কাঢ়ি নিছে চকুৰ দৃষ্টি। বুকুৰ ভিতৰলৈ কোনোবাই যেন কঢ়িয়াই আছে একদম প্ৰকাণ্ডহীন। সেই শিলেৰে যেন গঢ় লৈছে এটা যন্ত্ৰণাৰ অট্টালিকা। উফ, নোৱাৰি সহিব। এৰা। কিছুমান মানুহে মুখত যেন এচিড লৈ ফুৰে। সুযোগ পালে কথাৰ মাজেৰে ছটিয়াই যায়। আলফুল মানুহৰ গাত পৰি ছটফটাই উঠে। মানুহগৰাকীৰ কথাত ৰৈ গ'ল সন্ধ্যা। হাতখন সেইফালে যাই থাকিল। থমকিল ভৰিৰ খোজ। অনুৰণৰ অন্তৰা আগুৱাই আহিছিল। ঠিক তেনেতে এটা কণমানি মাত, তেন্তে আমিও খুৱাব নোৱাৰিম? আমাৰতো মা দেউতা নাই। এইবাৰ সকলোৰে দৃষ্টি কণমানি মাতগৰাকীৰ ওপৰত। সন্ধ্যাই দেখিলে সেই অথনিৰ কণমানি ছোৱালীজনী আগলৈ আহি কৈছে, যদি কেঁচুৱা নহ'লে খুৱাব নোৱাৰে, আমাৰতো মা দেউতা নাই, আমি কেনেকৈ খুৱাব পাৰোঁ? আমাকো মাতিব নালাগিছিল। সন্ধ্যাটো বাদেই, সেই সৰু ছোৱালীজনীৰ কথাত ৰভাৰ তলত থকা গোটেই মানুহখিনিৰ চকু কঁপালত উঠিল। সন্ধ্যাক ৰখাই দিয়া মানুহগৰাকীয়ে একো ক'ব নোৱাৰা হ'ল। সেই অন্তৰা মানুহগৰাকীৰ সন্মুখলৈ গৈ সকলোৱে শুনাকৈ সুধিলে, লাজ লাগিছেনে আপোনাৰ? অলপ সাহস আছে যদি সেই সৰু ছোৱালীজনীক উত্তৰ দিব পাৰিব? লগে লগে অনুৰণৰ মাকে তাইক ক'লে, মাইনু, মনে মনে থাক তই। কিয় মনে মনে থাকিম মই? এইবোৰ মানুহৰ নিচিনা সমাজৰ জাবৰ এসোপাই বৌহঁতৰ নিচিনা আমাৰ সম্পদবোৰক অপমান কৰি থাকিব আৰু মনে মনে থাকিম? শুনক খুৰীদেউ, আপুনি যাক কথাখিনি কৈছিল তেখেতৰ ভৰি ধোৱা পানীকণ খোৱাৰো আপুনি যোগ্য নহয়। এই শিশুটিয়ে ডাঙৰ হৈ গৌৰৱ কৰিব যে সন্ধ্যাৰ ৰাগিনী বৰুৱাই তাৰ অন্নপাশনত ভাত খুৱাইছিল। অন্তৰাৰ ডাঙৰ মাতত মানুহগৰাকীৰ চকু চলচলীয়া হৈ গৈছিল। একো উত্তৰ নিদি তেওঁ মাত্ৰ ভিতৰলৈ আঁতৰি গ'ল। সন্ধ্যাও তাৰ পৰা আঁতৰি আহিল। ভাত মুখত দিয়াৰ অনুষ্ঠান তাতেই শেষ। সকলো আলহীয়ে খাবলৈ বহিলগৈ। খাই হোৱাৰ পাছত অনুৰণ আৰু অন্তৰা বাহিৰতে ৰৈছিল। সন্ধ্যাক শাহুৱেকে ভিতৰলৈ মাতি নিলে। অজয় মামাহঁতৰ বেডৰুমত আন কেইবাগৰাকীও সম্বন্ধীয় মানুহৰ লগত তাইও বহিলগৈ। শাহুৱেকে চিনাকি কৰাই দিছিল। তাৰে এগৰাকীয়ে ক'লে, ৰেণু বাইদেউ, কথাটো তুমি ধৰি নাথাকিবা দেই। তেওঁলোকে যি নিয়ম পাই আহিছে তাকে কৈছে। সন্ধ্যাই নাই নাই বুলি জোকাৰিলে। আন এগৰাকীয়ে ক'লে, পিছে তোমালোকে কি ভাবিছা? এনেকৈ জানো হ'ব? কিবা এটা উপায় উলিয়াবা। স্বৰ্ণা বাইদেউ, তোলৈহে বৰ বেয়া লাগে অ'। অনুনৰ মাকলৈ আই চকুলৈ চালে সন্ধ্যাই। তেওঁ হুমুনিয়াহ শৰাই ক'লে, কি কৰিব? ঈশ্বৰে ভাগ্যত এয়াই লিখিছে যেতিয়া। আন এগৰাকীয়ে ওচৰলৈ আহি ক'লে, এয়েহে বাইদেউ, এনেওনো কিয় কৈছে? বুজিছা সন্ধ্যা, আমি এটা উপায় ভাবিছোঁ। চকুতে পৰাকৈ ছোৱালীজনী আছে বুজিছা।
বয়স তোমাৰ সমানেই হ'ব। চোৱা, এইবোৰ নিজৰ মাজৰ মোকাবিলাৰ কথাহে। অনুনা আইনক দেখুৱাই তোমাৰ লগত এৰা এৰি কৰিব, তাৰপিছত নিয়মতা কৰি ছোৱালীজনীক আনি ল'ব। কিছুমানে হোৱাৰ পাছত আকৌ তোমালোক একেলগে থাকিবা। নতুন ছোৱালীজনী স্বৰ্ণপাইহঁতৰ লগতে থাকিব আৰু তোমালোক দুয়োটা ইয়াত আগৰ দৰে থাকিবা। সন্ধ্যাৰ মূৰটো যেন আচন্দাই কৰিছে, পেটটোও কিবা এটা পাক মাৰি ধৰিছে। নিজেই নাৰী হৈ কেনেকৈ এনে কথা ক'ব পাৰে তেওঁলোকে? ইমান অশ্লীল, ইমান অসভ্য। মানুহৰ সম্পৰ্কক এনেকৈ খেল সজাব পাৰেনে মানুহেই? চিহ, এইবাৰ অনুনা মাকে ক'লে। মইতো বুজাই বুজাই হাইৰাণ হ'লোঁ। তাইক দোষ নিদিওঁ, কিন্তু সেই বুলি নাতি নেদেখাকৈ জমৰ হৈ পাবগৈ লাগিব চাগে। শেষৰ কথাখিনি মাতটো থকাথকি হৈছে তেওঁৰ। সন্ধ্যা তলমূৰকৈ বহি আছে মাত্ৰ, নখৰে আচলটো চিকুটি আছে। বুকুৰ উশাহবোৰ ঘন ঘন হৈ আহিছে। প্ৰতিজনী নাৰী যাৰ কোলা উদং হৈ আছে, তেওঁলোকৰ আমাৰ সমাজখনে এনেকৈয়ে ৰেপি থাকে দিনে ৰাতিয়ে। এনেকৈয়ে প্ৰতিদিনে মৰিব লগা হয় নে তেওঁলোক অলপ অলপকৈ? মা, সন্ধ্যা আমি গৈ থাকোঁ নেকি? হঠাৎ অনুৰণ সোমাই আহিল। স্বস্তিৰ নিশ্বাস এৰিলে সন্ধ্যাই। সি যেন গম পাইছিল তাইৰ অৱস্থাটো। সন্ধ্যাই বা মাকে কিবা কোৱাৰ আগতেই সন্ধ্যাক বুজাই থকা মানুহগৰাকীয়ে ক'লে, যাবি ৰহ, যোৱাৰ আগতে সেই তিলিবাইৰ ছোৱালীজনীক খানাপাৰা গাড়ীত উঠাই থৈ আছোন। তাই গুৱাহাটীত নতুন, উবেৰ চুবেৰত পঠাবলৈ ভয় লাগে নহয়। লৈ যাচোন, ৰহ তাইক মাতি দিছোঁ। এইবুলি তেখেতে কাৰোবালৈ ফোন লগালে। মানুহগৰাকীৰ উৎসাহ দেখি সন্ধ্যাৰ বুজিবলৈ বাকী নাথাকিল যে অথনি তেখেতে কৈ থকা ছোৱালীজনী এইজনীয়ে। অনুৰৰ মুখখন দেখি তাৰ অসহজ অভিব্যক্তি সন্ধ্যাই ধৰা পেলাইছিল। তাৰ বিপদে মাকৰ মুখত ফুটি উঠিল কিবা এটা আশাৰ পোহৰ। আচৰিত হৈ সন্ধ্যা, নিজৰ সন্তানটিৰ বুকুৰ উমান কেনেকৈ নোপোৱাকৈ থাকে এই এগৰাকী মাতৃয়ে? বংশ ৰক্ষাৰ হেঁপাহ সন্তানৰ সুখতকৈ বেছি গভীৰ নে? ছোৱালীজনী আহি ওলাল। অনুৰৰ মাকেই চিনাকি কৰাই দিলে, এয়া মুন্মি দেই। বিৰক্তিত হাঁহি এটা ওলোৱা নাছিল অনুৰৰ মুখেৰে। এবাৰ সন্ধ্যাৰ চকুৱে চকুৱে পৰাত তাই চকু মুদি তাক যাবলৈ ইংগিত দিলে। চেলাউৰি কেইডাল সামান্য থুপ খুৱাই সি যাবলৈ ওলাল। এনেতে অন্তৰা আহি সোমালেই। মা, দাদা, তহঁতে মোক এৰি ইয়াত বহি আছো যে, ঘৰলৈ নাযাওঁ নেকি? মাকৰ মুখেৰে অনুনৰ মুন্মিক থ'বলৈ যাবলৈ বুলি শুনি অনুনৰ মুখখন দেখি এক মুহূৰ্তত গোটেই ঘটনাটো বুজি ল'লে অন্তৰাই। লগে লগে তাই ক'লে, ময়ো যাওঁ দাদাৰ লগত, ইয়াত এনেও বৰ খাম। তই আকৌ কিয় যাব লাগে? ৰঞ্জুন আছেই। মাকৰ কথা শেষ নহওঁতেই অন্তৰাই আকৌ ক'লে, ৰঞ্জুন বা তোমাৰ লগতে থাকক মা, মই দাদাৰ লগত যাওঁ। মুন্মি বাবে দাদাক আজিহে লগ পাইছে। এনেকৈ এদিন লগ পোৱা এজনৰ লগত গাড়ীত যাবলৈ কোনোবা ছোৱালী ফ্ৰী হয় নেকি কিবা? নে কি কোৱা মুন্মি বা? অন্তৰাই গোটেই কথাখিনি এনেকুৱা কৰিলে যে সঁচাই পৰিৱেশটো অসহজ হৈ উঠিল। ইয়াৰ পাছত কোনোবাই কিবা এটা কোৱাৰ একো অৱকাশ নাথাকিল। অনুনক হাতত ধৰি টানি নি অন্তৰা তল পালেগৈ। গাড়ীৰ দুৱাৰ খুলি তাই নিজেই আগফালৰ চিটত বহি ল'লে। অনুনে ষ্টাৰ্ট দি তাইলৈ চাই সৰু মাতেৰে ক'লে, থেংকছ জুনিয়ৰ। অন্তৰাই হাঁহিলে মাত্ৰ। আবেলি কিনকিনীয়া বৰষুণ এজাক আহিল। অনুৰণ টোপনি যোৱা নাই যদিও বিচনাতে পৰি আছে। সন্ধ্যা বহি আছে বেলকনিৰ চুইং চেয়াৰখনত। দুলি দুলি তললৈ চাই আছে তাই। ব্যস্ত পথটোত খৰখেদাকৈ মানুহবোৰ গৈ আছে। মহানগৰীত বৰষুণ বুলিলেই যেন এক সন্ত্ৰাস। হঠাৎ বাজি উঠিব বাতৰি, বন্ধ কৰি দিয়া হৈছে ৰুক্মিণী নগৰৰ পথ অথবা শিলপুখুৰী। তাৰ পাছত কেইদিনমানত ককবকাই কেইবা ঘণ্টাৰ মূৰতহে ঘৰ সোমোৱা হয়। সেইবাবে আকাশত মেঘ গাজিলে আজিকালি য'ৰ কাম তাতে এৰি এক কথাত পলোৱা হয়। বহুদিন হ'ল বৰষুণ ভাল পোৱা সন্ধ্যাই বৰষুণত তিতা নাই। তিতাটো বাদেই, বৰষুণত টোপাল এটাও চোৱা নাই। কিবাচোন বিৰক্তি লাগে তাইৰ। কিয় বাৰু? বয়সে আমাৰ পৰা আমাৰ ভাল লগাবোৰ বৰ নিষ্ঠুৰভাৱে কাঢ়ি নিয়ে নেকি? এই সময়ত তাইক চিগাৰ এটা লাগে। অথনি মানুহবোৰে বুকুলৈ পঠোৱা বিষখিনিক একমাত্ৰ ধোৱাইহে উলিয়াই পঠিয়াব পাৰিব। সন্ধ্যা উঠি গৈ দুৱাৰটো খুলি আনিলে ইণ্ডিমেণ্টৰ পেকেটটো।
আহিব লওঁতে বিচনাত থকা অনুনে হাতখন থাপ মাৰি ধৰি ক'লে, তাতকৈ ৰাধাখনকে পঢ়গৈ না। সন্ধ্যা ৰৈ গ'ল। অনুনে পুনৰ ক'লে, প্লিজ ৰোহন, মই কোৱা বাবে। মুখেৰে একো নামাতি চিগাৰেটটো ভৰাই থ'লে সন্ধ্যাই পুনৰ। ৰাধাখন হাতত লৈ আকৌ বেলকনিত বহিলে। দিনবোৰ পাৰ হ'ল গোবিন্দপুৰত। ৰাধা, সপোন, ৰঞ্জনহঁতে হাজাৰ চেষ্টা কৰাৰ পাছতো গোবিন্দপুৰত কিছুমান সালসলনি হৈ যায়। লখিমী পাৰৰ কেইবাজোপাও গছ পুনৰ কটা হ'ল। ৰাধাহঁতে হুলস্থুল কৰি পহৰাৰ ব্যৱস্থা কৰিছিল, কিন্তু কামত নিদিলে। পহৰীয়া ল'ৰা হিতেশ্বৰ এদিন পুৱা লখিমী পাৰত নিথৰ হৈ পৰি ৰোৱাৰ পাছত কোনেও তাত পহৰা দিবলৈ নোযোৱা হ'ল। ৰাধাহঁতে চহৰলৈ গৈ পুলিচক খবৰ দিয়াইছিল, একো লাভ নহ'ল। নতুন বিধায়ক হৈ বহিছিল মৌজাদাৰৰ পুতেক। লাহে লাহে গোবিন্দপুৰৰ আকাশ বতাহ যেন প্ৰদূষিত হ'বলৈ লৈছিল। মানুহবোৰক টকাৰ লোভে গ্ৰাস কৰি আনিছে। ডেকা ল'ৰাৰ পৰা সৰু কিশোৰলৈকে হাতত জিলিকি থাকে মোবাইল ফোন। গাঁৱৰ ভাওনা সবাহত ডেকাবোৰক দেখা নাযায়, কিন্তু সন্ধিয়া ডেকাচাঙত ধোঁৱা ঠিকেই উৰে। আগতকৈ বহুত দুৰ্বল হ'ল ধৰ্মনাৰায়ণ। এটাৰ পাছত এটা বেমাৰে মানুহজনক কোঙা কৰি পেলালে। এইবোৰৰ মাজতে সিদিনা স্নেহালয়ত ৰাধা আৰু বৈকুণ্ঠৰ মাজত এখন সৰু সুৰা মহাভাৰতেই হৈ যায়। ৰাধাৰ বিয়া শেষ হ'বৰ হৈছেহি। সেয়ে বৈকুণ্ঠই পুনৰ তাইক বিয়াৰ প্ৰসংগ উলিয়াইছিল, কিন্তু ৰাধাই কোনোপধ্যে বিয়াৰ নাম নুশুনে। এইবাৰ ধৰ্মনাৰায়ণৰ ৰাধাক কৈছিল, জীয়াই থাকোঁতে তোৰ বিয়াখন খাই যোৱাৰ হেঁপাহ আইজনী। ভানুমতীয়ে সুধিছিল, তই কাৰোবাক মনটো দি থৈছে যদিও কৈ দে, মই বুজাম বৈকুণ্ঠক। কেনেকৈ কয় ৰাধাই? আজিলৈকে তাই বিশেষজন, তাইক জানো কিবা এটা কৈ পাইছে? নাইবা তাইয়ে জানো পোনপটীয়াকৈ সুধিছে? তেন্তে কেনেকৈ কোৱা যায়? কিন্তু নকলেও যে নহ'ব। সেয়ে আজি তাই কলেজতে শৰতক ছুটিৰ পাছতে লখিমীৰ পাৰলৈ আহিবলৈ কৈছিল। তাইও এতিয়া আহি ইয়াতে বহিছেহি। আজি তাই সুধিব, পোনপটীয়াকৈ সুধিব। ঘৰৰ মানুহে যদি বিচাৰিছে তাই বিয়া হ'বই। এনেতে সৰুকণ গুচি যোৱাৰ পাছত তাইৰ মন এনেও নবহা হৈছে ঘৰত। ধৰ্মনাৰায়ণ আজিকালি কোঠাতেই সোমাই থাকে। কিবা সুধিলেও বহু সময়ৰ মূৰতহে উত্তৰটো দিয়ে। ভানুমতীয়েও কোঠাতে জুপুকা মাৰি থাকে। মাজে মাজে কিবা কিবি বিৰিবিৰাই উচুপি থাকে। ৰাধা একমাত্ৰ কানাৰ সৈতেহে কথা পাতে। ইফালে তাৰো উচ্চতৰ মাধ্যমিক পৰীক্ষা পাইছেহি। পঢ়াৰ লগতে সি ব্যস্ত তেজপুৰ বিশ্ববিদ্যালয়ত হ'ব লগা অন্তৰ্ভুক্তি পৰীক্ষাৰ বাবে। যদি তাত ছিট পায় সি হয়তো গুচি যাব। ৰাধা যে একেবাৰে অকলশৰীয়া হৈ যাব। তাতকৈ নাথাকে তাই স্নেহালয়ত। অভিমান, ক'ৰবাত যেন অভিমান হৈছে তাইৰ স্নেহালয়ৰ মানুহলৈ। কোনেও যেন নুবুজা হৈয়ে আহিছে তাইক। ৰাধাই অনুভৱ কৰে, লাহে লাহে যেন নিঃসংগ হৈ যোৱাৰ ভয় এটাই খেদি ফুৰিছে তাইক। হয়তো এইখিনি সময়তে মানুহক এজন নিজৰ বুলিব পৰা কাৰোবাৰ লাগে, একেবাৰে নিজৰ কৰিব পৰা মানুহ। ৰাধাৰ বাবে সেয়া কেৱল শৰৎ। বাইক এখন ৰখাৰ শব্দত ৰাধাই পিছলৈ ঘূৰি চালে। শৰৎ নামিল। কি হ'ল, ঘপকৈ মাতিলে যে? কথাটো কৈ কৈ শৰতে বেগৰ পৰা পানী বটলটো উলিয়ালে। ৰাধাই ক'লে, আপোনাৰ লগত কথা এটা আছিল। কোৱা। আপুনি মোক বিয়া পাতিব নেকি? শৰতে পানী খাবলৈ লৈছিল। গোটেই সোপা পানী মুখৰ পৰা ওলাই পৰিল। চৰচৰনি খাই কাঢ়ি কাঢ়ি মানুহটো লখিমীৰ পাৰতে বহি পৰিল। মুখখন ৰঙা হৈ পৰিছে। ৰাধাই গৈ পিঠিখন মোহাৰি দিলে। অলপ সময় ৰৈ ফোপাই ফোপাই শৰতে নিজক কোৱাৰ দৰে ক'লে, কি ভয়ানক ছোৱালী ভাই, কি হ'ল? ৰাধাৰ মাতটো ডাঙৰকৈ ওলাল। শৰতে আকৌ ক'লে, এনেকৈ কোন নিজৰ বিয়াৰ কথা সোধে? মই সোধোঁ, মই। কওক, বিয়া কৰাবনে? নে অতদিনে এনেই চেনি খাই আছিল? এইবাৰ শৰৎ হাঁহিত বাগৰি পৰিল। শব্দ কৰি জোৰে জোৰে হাঁহিবলৈ ধৰিলেহি। মই মৰি যাম সঁচাকৈ, কি খাই জন্ম দিছিল এই ছোৱালীজনীক। ৰাধাৰ এইবাৰহে অলপ আফচোচ লাগিল। এনেকৈ এইবোৰ কথা নকয় নেকি বাৰু? তাইনো কি জানে অ'? এনে তাইৰো শৰদলৈ লাজ লাগে। সি আহিলেইচোন তাই কঁপি উঠে।
কিন্তু এইকেইদিন বিয়াৰ কথালৈ যিয়ে খং উঠি আছে তাইৰ। খঙতে লাজ চাজ ক'ৰবালৈ উৰিল। হেল্ল', বৰ কিবাকৈ সুধিলে তাই কথাটো। সেয়ে এইবাৰ শৰতৰ কাষতে বহি লৈ লাহেকৈ ক'লে, এইবোৰ কেনেকৈ কয় মই নাজানো। প্ৰেম চেম কি বস্তু বুজি নাপাওঁ, কিন্তু আপোনাক মোৰ ভাল লাগে। কিয় জানে? কাৰণ আপুনি মোৰ দেউতাৰ নিচিনা। মোক চবেই সলনি হ'বলৈ কয়, মায়েও কয়। মই সলনি হ'লে চবেই ভাল পালেহেঁতেন, কিন্তু মই নহওঁ। আপুনি একমাত্ৰ আপুনিয়ে মোক সলনি হ'বলৈ নক'লে, মোক এনেকৈ ল'লে। নাজানো আপোনালৈ মোৰ কি আছে, কিন্তু আপোনাৰ লগত জীৱনটো কটাই মোৰ ভাল লাগিব। শৰতৰ চকু যেন চলচলীয়া হৈ পৰিল। এইজনীয়ে তাৰ মনৰ প্ৰিয়া। তাইৰ মূৰত হাতটো ফুৰাই দিলে সি। মন গৈছিল যেন আঁকৰি লৈ লক্ষ্মীয়ে শুনাকৈ চিঞৰি উঠিবহি, ময়ো তোমাক ভাল পাওঁ ৰাধা। কিন্তু তাৰ সলনি শৰতে ক'লে, মই তোমাক মোৰ কৰিব নোৱাৰিম ৰাধা। আনৰ পৰা কাঢ়ি আনি তোমাক নিজৰ কৰি ল'ব পৰাকৈ মোৰ প্ৰেম ইমান স্বাৰ্থপৰ নহয়। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল ২৫তম খণ্ড। মোৰ সৰু সুৰাকৈ কাহ আৰু পানী লগা হৈ থকাৰ বাবে মোৰ মাতটো অলপ ভাগিছে, তাৰ কাৰণে দুখিত। ধন্যবাদ।